কৈছো যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰো, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গভীৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালো যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত বিজেপি দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবো কিছুমানে বুজি পোৱা নাই। বহু সদনৰ ভিতৰত মই দেখিছো, নিজে মই দিল্লী কেন্দ্ৰীয় আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছো যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে, সব কথা তেওঁলোকে সদনত নানে, যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায়। দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজি তাৰিখত বুজি পোৱা। কিন্তু কথাটো নহয়, আপুনি ইয়াৰ পূৰ্বে সদনত কেবিনেটৰ ভিতৰতে এজন মানুহলৈ চৰ্চা হয়। ইয়াৰ পূৰ্বে আপুনি কেতিয়া আপোনাৰ ইমান দিনৰ পৰা জাৰ্নেলিজম কৰি আছে, সাংবাদিকতা কৰি আছে, কেবিনেটৰ ভিতৰত এজন ব্যক্তিলৈ কেতিয়াবা এটা ৰেজলিউশ্যন বা এটা সিদ্ধান্ত লোৱা আপোনালোকে শুনি পাইছে নেকি? যদি বিজেপি চৰকাৰৰ আজি তেওঁলোকৰ কিবা এটা মোৰ বডি ডবলৰ বহুত সোমাই গৈছে, মইতো ক'ব নোৱাৰো, মোৰ সান্তনাও থাকিলে ভাল হওক, সুস্থ হওক, কামখিনি ভালকে কৰক। কিন্তু আমালোকৰ বাবে এইবোৰ চব একো নতুন কথা নহয়। মই যে ফিডবেক মই পাইছো, বহুতে কৈছে যে একদম গ্ৰাছৰুট লেভেলৰ পৰা মানুহবোৰ আপোনালোকে আইডেণ্টিফাই কৰিছে। এনেকুৱা কিছুমান মানুহ আইডেণ্টিফাই কৰিছে যিসকলে জিলাত কাম কৰিছে, প্ৰদেশ কংগ্ৰেছত কাম কৰা নাই, কিন্তু সেইখিনি মানুহ আমি নিজৰ চৰ্চত আমি আইডেণ্টিফাই কৰিছো। বহুতে কৈছে যে একদম বহুত দিনত যিসকলে ইউথ কংগ্ৰেছ কৰিছিলে, ইউথ কংগ্ৰেছ সম্পূৰ্ণ হৈ যোৱাৰ পিছত তেওঁলোকে উচিত মঞ্চ পোৱা নাই, তেওঁলোকক আমি ৰেকগনাইজ কৰিছো। মই বাই এণ্ড লাৰ্জ মই যি ফিডবেক পাইছো, আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য আছে। বহুতে ভাল পাইছে আৰু ভাবিছে আগন্তুক দিনত এনেদৰে গ্ৰাছৰুট আৰু যিসকলে সংগঠন কৰি আছে, যুৱকালত সংগঠন কৰিলে, নিজৰ সমাজক তেওঁলোকে ভালদৰে প্ৰতিনিধিত্ব কৰিছে, তেখেতক আমি দলৰ ভিতৰত স্থান দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।